অকমান পিছত ক'ব বিৰাট নষ্ট হৈছে তই যে উঠিয়ে যে এটাই যে তেল চাল আনিছে কিয়া নতুনকে কিবা বস্তু আনি চাহ তাহ খালি ভাল লাগে আৰু কথা হ'ল কি নতুনকে গেছটো লগাই দিলো আৰু লগাই দিয়াৰ পিছত এইটা কৈছি কালি তাৰমানে কালি একাপ চাহ দিলা আৰু এইটা কৈছি ফটা আছে এতিয়া একাপ মই ক'লো চাহ একাপ দি ঐ গেছ আজৰি নাই ক'ব আৰু চিতা সেইটো তাই এতিয়া বেলেগ উদাহৰণ দিবা আহিছে হয় না চাহকাপ আহি গ'ল আৰু মই এতিয়া চাহকাপ খাই লওঁ আৰু তাই সুধিছে বিস্কুট খাবি নেকি মই বিস্কুট নাখাওঁ আৰু তাই ক'ত এইটো তাই থৈ দে এখন নাখাওঁ আৰু এইফালে বঢ়িয়াকৈ দালি বনাই আছে এই নৰসিংহৰ পাত মানে আজি নৰসিংহৰ চাটনি বনাব আৰু সেইকাৰণে বঢ়িয়াকৈ দুটামান মই নৰসিংহৰ পাত লৈ আহিলোঁ কি কৈছে তাৰপিছত আজি তাৰমানে মায়ে মোৰ খুজি এই কিবা কৈ আছে এই আজি শুনি আছে মানে আজিৰ দিনটো তাৰমানে মায়ে কিবা এক কৈ থাকিব আৰু এই আজি শুনি থাকিব তাৰমানে ইহঁতৰ পাল পাতি লৈছে নেকি সেয়া তাৰমানে মায়ে কৈ আছে তাৰমানে মায়ে আজি কৈ থাকিব এই আজি শুনি থাকিব এই মাজে মাজে নকোৱা নহয় এই মুখখন বিৰাট চলেতো গতিকে এতিয়া মই অকণমান ঘুমাই আছো আৰু ভাত খাম এতিয়া ভাত খাই যাম মোৰ লগটোৰ খবৰ ল'বৰ কাৰণে লগটোৰ মানে মাকৰ মানে অপাৰেশ্যন কৰি লৈছে গতিকে খবৰ লৈ ডাইৰেক্ট যাম মামাহঁতৰ ঘৰত লাগি আৰু যাওঁ আৰু ভাত আহি গ'ল ভাত দিছে বঢ়িয়াকৈ আৰু আজি আছে এয়া আমাৰ অমিতা দালি বেলেগ একো নাই সেনেকৈ খাব লাগিব দুটামান ৰিলছ বনাওঁ বুলি ক'লো এতিয়া তাই সেই মেকআপত লাগি আছে ওলাই আছে সেইটো এইবাৰ পাউডাৰ সানি আছে তাই কেতিয়াবা হয় ঠিক নাই আৰু ৰিং লাইট পুৰা উলিয়াই লৈছোঁ উলিয়াই লৈ এতিয়া বঢ়িয়াকৈ দুটামান ৰিলছ বনাই উঠি যাম আকৌ মানে খবৰ ল'বৰ কাৰণে তাৰ পৰা যাম বুলি ভাবিয়ে আছোঁ কিন্তু পোহৰটো বেছি বেয়া হৈছে আৰু যাম বুলি ভাবি আছোঁ কিন্তু কথা হ'ল কি ৰিলছ দুটামান বনাই লওঁ নহ'লে টাইম নাথাকিব কালি আকৌ ডিউটি আছে কালি ইভিনিং ডিউটি আছে তোক কওঁতে তাই কিয় নাই ধৰে মাই তোক কৈছিলোঁ নে তাইক কৈছিলোঁ মই পিছে তাই এটানিকে দাই ধৰিছে তাৰমানে দাই ধৰিব এতিয়া দাই ধৰিব তাৰমানে তাইক জানো কৈছোঁ মই বাইক কৈছোঁ মই তাই দাই ধৰিছে আৰু মই এতিয়া ডিউটি যাব বুলি কৈছোঁ দেখিছে নে গাইছ তাৰমানে ডিউটিত যাই উদ্ভৱ হৈ গৈছে ডিউটিত যাওঁ এনেকুৱা হৈছে গতিকে মই যাওঁ বঢ়িয়াকৈ মামাৰ ঘৰত মায়ে এহঁতে কৈ আছে তাৰমানে আগে মামাৰ ঘৰৰ পৰাই মানে আঁতৰৰ ঠাইৰ পৰা আহি পেলাই লগটোৰ ঘৰত লৈ যাবি আগে মই মামাৰ ঘৰত যাম তাৰপিছত আহিম লগৰ ঘৰত লাগি যাম আৰু এতিয়া যাওঁ মামাহঁতৰ ঘৰত লাগি ফাৰ্ষ্টতে মামাহঁতৰ ঘৰত গ'লোঁ লগটোৰ ঘৰত গ'লোঁ খবৰ লৈ আহিলোঁ আৰু এতিয়া আজি আছে বাসন্তী পূজা একবাৰ দেখা যায় কি হয় যাওঁ নে নাযাওঁ আৰু এয়া আজি তাৰমানে ছজনা কৰিছে কাটছি মানে ছজনা খাব লাগিব মামাহঁতৰ ঘৰৰ পৰা আহিছোঁ যিমান যি হ'লেও গতিকে মায়ে মানে কি কৈছোঁ কি কৰা নাই শুনো লাগিছে কাৰণ যিমান যি হ'লেও মাকৰ ঘৰৰ কথাটো গতিকে শুনো লাগি আছে আৰু পটককৈ মায়ে তাৰমানে ঘুমাই থাকিলে বা এনে ইটো কৰি থাকিলে পটককৈ নাহে তাৰপিছত গেছোঁ থাপকৈ দাউৰি উঠি আহিছে আৰু এই আইফালে গৈছে আৰু এই মাইনাই বঢ়িয়াকৈ চাহ দিলা চাহটো খাই দিওঁ আৰু এইটো দাউৰি গাই আহিছে কি কৈছোঁ কৰি তাৰমানে যিমান যি হ'লেও মাকৰ ঘৰৰ কথা শুনো লাগি আছে দাউৰি আহিছে পুৰা ওলাই এনে খাপকৈ ওলাই নাহে কিছু টাইম লেকচাৰ দিলোঁ আৰু এইটো মায়েও লেকচাৰ দি হাঁহি উদ্ভাৱন তাৰমানে ইমান টাইম আমি লেকচাৰ দিলোঁ আৰু মইনা সেইটো ভিতৰত গেছি মাত্ৰ আৰু চেণ্ডেলযোৰ ক'ত গ'ল এইযোৰ চেণ্ডেল আৰু এটা বঢ়িয়াকৈ ভাত হৈ গ'ল ভাত খাব যাওঁ চেণ্ডেল লৈ লওঁ আৰু এয়া ভাত হৈ গ'ল আৰু আজি আছে এয়া ছজনা তাৰপিছত এয়া পেৰিয়াৰ অমিতা আৰু এয়া দালি আৰু ছজনা এখনতে মায়েৰ কিজানি এইখন এই আলু নোহোৱাকৈ অলপ বাচি পেলাই দিছে আৰু আমাৰ কাৰণে আছে মায়েৰখিনি এক্সট্ৰাকৈ বনাইছে আমাৰখিনি এক্সট্ৰাকৈ বনাইছে আৰু ক'ত আছে এইখিনি আমাৰ কাৰণে বনাইছে লৈ যা আৰু এতিয়া ভাতটো খাই লওঁ সোনকালে ভাত খাই আহিলোঁ আৰু আহি তাৰমানে মায়ে তাৰমানে মামাৰ লগত কথা পাতি আছে কিবা কথা পাতি আছে সিহঁতে আৰু ইফালে আৰু দেউতাই এইটো তাৰমানে ভাত খাই আজিকালি দাঁত মাজা হৈছে অকণমান চিধা হৈছে আৰু কেইদিনলৈকে এই নিয়মটো থাকে গম নাপাওঁ আৰু পালি চবে দাঁত মাজলৈ ভাত চাত খাইছে আমিতো মাজা নাই এতিয়া দেউতা তাৰমানে তোৰ অসুখ হৈছে কাৰণে দেউতাই মাতিছে আৰু আমাৰ হোৱা নাই কাৰণে আমি মাজা নাই আকৌ যেতিয়া আমাৰ হ'ব আমিও মাজিম চবে সেইটোৱে কৰে কিন্তু নহয় চবে তাৰমানে আগতে এনেকুৱা কৰিব লাগে ভাত খাই উঠি একবাৰ দাঁত মাজিব লাগে সেইকাৰণে দেউতাই বঢ়িয়াকৈ দাঁত মাজি আছে হয়তো বহুতে ক'ব পাৰি দাঁত মাজাটোও দেখাইছে আলহা লাগে চবে দাঁত মাজে সেইটো আলহা ক'ব লগা কথা নহয় এয়া দেউতাই মানে কয়লাটো গুচিছিলে এইকে চাবা দেই আৰু এই তাৰমানে টচ মাৰি পেলাই চাই থাকে আৰু তাৰমানে এই অকণমান পিছত ক'ব এইখিনিতে যাব লাগিব কিন্তু কথা হ'ল কি আমি দেউতা তাৰমানে 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে ক'তো যাব নোৱাৰে সেইকাৰণে আমি এইখিনি যাব পৰা নাই হ'লেও এইখিনিৰ পিছত আমি একদিন যাম যাই ভালকৈ দেখাব লাগিব ডাক্তৰক ভালকৈ একদিন দেখাব লাগিব ডাক্তৰক
আৰু দেখাইতো হয়তো উঠাবই দিছে ডক্টৰে সেইদিনা কথা বতৰা কৈছে উঠাব লাগিব লেকচাৰ দিয়া হৈ গ'ল এতিয়া বঢ়িয়াকৈ ঘুমাওঁ আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰে তেনে চেনেল ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত আছে পেজটো ফ'ল' কৰি দিয়ক কালি এটা ধুনীয়া ব্লগৰ লগ পাম আজিলৈ বাই বাই গুড নাইট